আজি আমাৰ বিটিআৰৰ খচৰা ভোটাৰ তালিকা আজি আমি প্ৰকাশ কৰোঁ। আমাৰ 5টা সমষ্টি আছে। দৰংগা ST 26 নম্বৰ সমষ্টি, 27 নম্বৰ নাগৰিজুলি নন ST সমষ্টি, গৈবাৰী ST সমষ্টি, শুক্লাই চেৰফাং ST সমষ্টি আৰু আমাৰ গৌৰেশ্বৰ SC সমষ্টি। আমাৰ মুঠ 35,700 আমাৰ ভোটাৰ আৰু ইয়াৰ বিপৰীতে আমাৰ 5টা সমষ্টিত 382টা আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ আমি এতিয়ালৈকে খচৰাত প্ৰকাশ কৰিছোঁ। আৰু অহা 5 আগষ্ট তাৰিখে আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যন ওজৰ আপত্তি দৰ্শোৱাৰ আমাৰ শেষ তাৰিখ আৰু তাৰ কাৰণে আমি 3খন বিশেষ ফৰ্ম থাকিব ABC। এই ফৰ্মত প্ৰথমে নাম ভৰ্তিৰ ক্ষেত্ৰত, নাম কৰ্তনৰ ক্ষেত্ৰত আৰু যদি কিবা সংশোধনৰ ক্ষেত্ৰত থাকে ফৰ্ম Cৰ জৰিয়তে সেইখিনি কৰিব পাৰিব। আৰু আমাৰ যিসকল এয়াৰো আছে, বিশেষকৈ আমাৰ চাৰ্কল অফিচাৰ, BDO আৰু ইৰিগেশ্যনৰ 2জন অফিচাৰ আৰু আমাৰ DC অফিচত 3টাকৈ ৰুমত আমি নটিফাই কৰিছোঁ। যিকোনো সময়তে অফিচ আৱাৰ্ছত তেওঁলোকে ক্লেইমছ এণ্ড অবজেকশ্যন কাৰোবাৰ থাকিলে তেখেতসকলে দিব পাৰিব। আমাৰ এই ক্ষেত্ৰত আমাৰ BLO সকলকো আমাৰ খচৰা কপি, আমাৰ ৰিকগনাইজ পলিটিকেল পাৰ্টি সকলকো আমি খচৰাৰ কপি আৰু আমাৰ চাৰ্কল অফিচ আৰু খণ্ড উন্নয়ন কাৰ্যালয় বা আমাৰ থানা এইবিলাকত আমাৰ এই খচৰাৰ কপি আৰু লগতে আমাৰ যি ছ'চিয়েল মিডিয়া আমাৰ প্লেটফৰ্ম আছে, সেই প্লেটফৰ্মতো আমি আমাৰ খচৰাৰ যিটো লিংক, সেই লিংকটো উপলব্ধ থাকিব। সকলোৱে যাতে এই খচৰাখন পঢ়ি চায় আৰু ইয়াত যদি কিবা নাম সংশোধন বা আমাৰ নাম ভৰ্তি, কৰ্তন আদিৰ কথা থাকে সেইখিনি যাতে আমাৰ দৃষ্টিগোচৰ কৰে। আমি আশা ৰাখিছোঁ এই সময়সূচীত আমি এখন শুদ্ধ ভোটাৰ তালিকা আমি আগবঢ়াই দিব পাৰিম। নাই, আমাৰ নলবাৰী জিলাৰ পৰা প্ৰথমে আমাৰ 10খন গাঁও আমাৰ তামোলপুৰ জিলালৈকে আহিছিলে। আমাৰ বিধানসভা সমষ্টিত এই 10খন গাঁৱেই জড়িত সোমাইছে। কিন্তু আমাৰ এতিয়া বিটিআৰত নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ যিটো পপুলেশ্যন ৰেচিঅ' আছে, সেই মৰ্মে আমাৰ 6খন গাঁও আমাৰ গৈবাৰী সমষ্টিত সোমাইছে আৰু 4খন গাঁও আমাৰ বাগানপাৰা সমষ্টিত বাক্সা জিলাত সোমাইছে। আমি সম্পূৰ্ণৰূপে আমি সাজু আছোঁ আৰু সময়ত আমি যিখিনি কাম কৰিব লাগে, বিশেষকৈ এতিয়া খচৰা প্ৰস্তুতৰ আমাৰ হৈ গ'ল। আমাৰ টীম, আমাৰ এয়াৰসকল বা আমাৰ যিবিলাক বিভাগীয় কাম ইতিমধ্যে আমাৰ চেলবিলাকো গঠন হৈছে। ছেক্টৰ অফিচাৰ, আমাৰ জ'নেল অফিচাৰ বা আমাৰ যিবিলাক চেলছ আছে সেইবিলাকো আমি গঠন কৰিছোঁ। আমি বাজেট দাখিল কৰিছোঁ। গতিকে আমাৰ কাম সময়মতে চলি আছে। আমি আশা কৰিছোঁ সকলোৰে সহযোগত খুব শান্তিপূৰ্ণভাৱে আৰু খুব ভাল ধৰণে আমি এই নিৰ্বাচন আমি আয়োজন কৰিব পাৰিম।